অনুশীলনী 1 নম্বৰত আছে উত্তৰ লিখা। ক নম্বৰত আছে শুঙ্গ বংশৰ পিছত উত্তৰ ভাৰতত কোন বংশৰ ৰজাই ৰাজত্ব কৰিছিল? এনসাৰ হ'ব শুঙ্গ বংশৰ পিছত কানব নামৰ এটা ৰাজবংশৰ ৰজাই উত্তৰ ভাৰতত ৰাজত্ব কৰিছিল। খ নম্বৰত আছে সাতবাহনসকলে ভাৰতৰ কোন অংশত ৰাজত্ব কৰিছিল? এনসাৰ হ'ব সাতবাহনসকলে ভাৰতৰ দক্ষিণ ভাৰতত ৰাজত্ব কৰিছিল। গ নম্বৰত আছে কলিং ৰাজ্যক বৰ্তমান কি নামেৰে জনা যায়? এনসাৰ হ'ব কলিং ৰাজ্যক বৰ্তমান উৰিষ্যা নামেৰে জনা যায়। ঘ নম্বৰত আছে ত্ৰিৰাজ্য বুলিলে কোন কেইখন ৰাজ্যক বুজায়? এনসাৰ হ'ব চোল, চেৰা, পাণ্ড্য এই তিনিখন ৰাজ্যক ত্ৰিৰাজ্য বুলি কোৱা হয়। ঙত আছে কুষাণ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? এনসাৰ হ'ব কুষাণ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল কনিষ্ক। ঙত আছে কুষাণ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? এনসাৰ হ'ব কুষাণ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল কনিষ্ক। 2 নম্বৰত আছে উত্তৰ লিখা। কত আছে সাতবাহনসকলৰ ৰাজত্ব কালত কাৰ কাৰ লগত বাণিজ্য সম্পৰ্ক স্থাপন হৈছিল? এনসাৰ হ'ব সাতবাহনসকলৰ ৰাজত্ব কালত ৰোমান সাম্ৰাজ্য আৰু দক্ষিণ পূব এছিয়াৰ লগত বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিছিল। খ নম্বৰত আছে কনিষ্কৰ শাসনকালত বৌদ্ধ ধৰ্ম কেইটা ভাগত ভাগ হৈছিল? নাম দুটা উল্লেখ কৰা। এনসাৰ হ'ব কনিষ্কৰ শাসনকালত বৌদ্ধ ধৰ্ম দুটা ভাগত ভাগ কৰা হৈছিল আৰু ভাগকেইটা হৈছে হীনযান আৰু মহাযান। ঘ নম্বৰত আছে সংগম সাহিত্য কেই প্ৰকাৰ আৰু কি কি? এনসাৰ হ'ব সংগম সাহিত্য 2 প্ৰকাৰ আৰু সেইকেইটা হৈছে নীতি শিক্ষামূলক আৰু বৰ্ণনাত্মক। ঘত আছে কুষাণ যুগৰ দুটা শিল্পকলাৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব কুষাণ যুগৰ দুটা শিল্পকলাৰ নাম হ'ল মথুৰা শিল্পকলা আৰু অমৰাৱতী শিল্পকলা। মৌৰ্যৰ পৰৱৰ্তী যুগত জলসিঞ্চনৰ বাবে ব্যৱহৃত দুটা ব্যৱস্থাৰ নাম লিখা। এনসাৰ হ'ব মৌৰ্য পৰৱৰ্তী যুগত জলসিঞ্চনৰ বাবে ব্যৱহৃত দুটা ব্যৱস্থাৰ নাম হ'ল পুখুৰী আৰু কৃত্ৰিম জলাশয় আদি। চত আছে মৌৰ্যসকলৰ পৰৱৰ্তী গাঁওবিলাকত কি কি বৃত্তিজীৱী লোক বাস কৰিছিল? দুটা বৃত্তিৰ নাম উল্লেখ কৰা। এনসাৰ হ'ব মৃৎশিল্পী, কমাৰ, বড়ো, শিপিনী আদি। 3 নম্বৰত আছে ক অংশৰ লগত খ অংশ মিলাই চোৱা। বাওঁফালে হ'ল ক অংশ আৰু সোঁফালে হ'ল খ অংশ। ক অংশৰ ক নম্বৰত আছে মহামেঘ বাহন। ইয়াৰ খ অংশৰ কাৰ লগত মিলিব সেইটো মিলাই লিখিব লাগিব। অন্ধ্ৰৰ আন এটা নাম এইটো খ অংশৰ লগত আমি মিলাই লিখিব লাগিব। ইন্দ্ৰণী গ্ৰীকসকলৰ বিখ্যাত ৰজা এইটো খ অংশৰ লগত আমি মিলাই লিখিব লাগিব। কনিষ্কৰ দৃষ্টি আকৰ্ষণ কৰিছিল খ অংশৰ লগত মিলাই লিখিব লাগিব। সংগম সাহিত্য এইটো খ অংশৰ লগত আমি মিলাই লিখিব লাগিব। এতিয়া এনসাৰটো লিখিম আমি মহামেঘ বাহন মিলিব কলিং আৰু অন্ধ্ৰৰ আন এটা নাম সাতবাহন। ইন্দ্ৰ গ্ৰীকসকলৰ বিখ্যাত ৰজা মিণ্ডাৰ। কনিষ্কৰ দৃষ্টি আকৰ্ষণ কৰিছিল গান্ধাৰ শিল্পই। সংগম সাহিত্য মিলিব তামিল কবি সন্মিলনৰ সাহিত্য আছিল। 4 নম্বৰত আছে শুদ্ধ উত্তৰ বাছি উলিওৱা। কত আছে সাতবাহন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল জয়দ্ৰথে হিমুকে বাসুদেৱে। ইয়াত সাতবাহন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল হিমুকে। এই এনসাৰটো লিখিম আমি সাতবাহন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল হিমুকে। খত আছে জৱন বুলি শুঙ্গ ইন্দ্ৰ গ্ৰীক কাণ্ডসকলক কোৱা হৈছিল। জৱন বুলি ইন্দ্ৰ গ্ৰীকসকলক কোৱা হৈছিল। এনসাৰ লিখিম আমি জৱন বুলি ইন্দ্ৰ গ্ৰীকসকলক কোৱা হৈছিল। ঘ নম্বৰত আছে গান্ধাৰ শিল্পৰ মূল বিষয়বস্তু আছিল হিন্দু ধৰ্ম বৌদ্ধ ধৰ্ম জৈন ধৰ্ম। গান্ধাৰ শিল্পৰ মূল বিষয়বস্তু আছিল বৌদ্ধ ধৰ্ম। ইয়াৰ এনসাৰটো লিখিম গান্ধাৰ শিল্পৰ মূল বিষয়বস্তু আছিল বৌদ্ধ ধৰ্ম। ঘ নম্বৰত আছে গণ্ডুফৰ্নিচ কুষাণ পল্লৱ শক বংশৰ শ্ৰেষ্ঠ ৰজা আছিল। এই এনসাৰ হ'ব পল্লৱ শক বংশৰ শ্ৰেষ্ঠ ৰজা আছিল। ঙত আছে জাতক হৈছে গল্প কবিতা উপন্যাস। জাতক হ'ল গল্প। এনসাৰটো লিখিম জাতক হৈছে গল্প। 5 নম্বৰত আছে সত্য নে অসত্য বাছি উলিওৱা। ক নম্বৰত আছে কাতন্ত্ৰ আছিল সাতবাহনসকলৰ দিনৰ এখন উল্লেখযোগ্য গ্ৰন্থ। এই এনসাৰ হ'ব সত্য। খ নম্বৰত আছে অশ্বঘোষ শক ৰাজসভাৰ এজন পণ্ডিত আছিল। এই এনসাৰ হ'ব অসত্য। ঘত আছে সংগম সাহিত্য সংস্কৃত ভাষাত ৰচনা কৰা হৈছিল। এই এনসাৰ হ'ব অসত্য। ঘত আছে মিণ্ডাৰে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। এই এনসাৰ হ'ব অসত্য। ঙত আছে প্ৰাচীন ভাৰতলৈ ৰোমান সাম্ৰাজ্যৰ পৰা সোণ
আমদানি কৰা হৈছিল। ইয়াৰ এনচাৰ হ'ব সত্য। 6 নম্বৰত আছে তলত দিয়া বিষয়বোৰৰ ওপৰত চমু টোকা লিখা 50টামান শব্দৰ ভিতৰত। তলত কিছুমান প্ৰশ্ন দিয়া আছে, তাৰ চমু টোকা লিখিব লাগে 50টামান শব্দৰ ভিতৰত। ক নম্বৰত আছে অৰ্থনীতি, সমাজনীতি আৰু সংস্কৃতিৰ ওপৰত আলোকপাত কৰি কনিষ্কৰ ৰাজত্বকাল বৰ্ণনা কৰা। এনচাৰ লিখিম কনিষ্কৰ দিনত দেশখন অৰ্থনীতিৰ ক্ষেত্ৰত আগবঢ়া আছিল। আন্তঃবাণিজ্য আৰু বহিৰ্বাণিজ্য উচ্চ শিখৰ পাইছিল। তেওঁ সাহিত্য সংস্কৃতিলৈ উল্লেখযোগ্য বৰঙণি যোগাইছিল। তেওঁৰ দিনতে চৰক সংহিতা আৰু পতঞ্জলিৰ মহাবাক্য ৰচিত হৈছিল। গান্ধাৰ শিল্পৰ নিচিনাকৈ মথুৰা শিল্প আৰু অমৰাৱতী শিল্পকলাই তেওঁৰ দিনত উন্নতি লাভ কৰিছিল। প্ৰজাৰ কল্যাণৰ বাবে তেওঁ ভালেমান সামাজিক আঁচনি গ্ৰহণ কৰিছিল। খ নম্বৰত আছে মৌৰ্য যুগৰ পৰৱৰ্তী সময়ত সাধাৰণ মানুহৰ জীৱন ধাৰণ প্ৰণালী কেনেকুৱা আছিল বৰ্ণনা কৰা। ইয়াৰ এনচাৰ হ'ব মৌৰ্য যুগৰ পৰৱৰ্তী সময়ত সাধাৰণ প্ৰজাৰ জীৱন ধাৰণ প্ৰণালীৰ বহুতো পৰিৱৰ্তন আহিছিল। কৃষি কৰ্মৰ প্ৰসাৰ, নতুন নগৰ গঠন, শিল্প উৎপাদন আৰু বেহা বেপাৰ আদিৰ ব্যাপক পৰিৱৰ্তন এই ক্ষেত্ৰত উল্লেখযোগ্য। এই সময়ছোৱাত শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছিল। জমিদাৰসকলে বিচাৰ, শান্তিৰক্ষা আৰু গাঁৱৰ ৰাজহুৱা সংগ্ৰহৰ কাম কৰিছিল। গাঁওবোৰত বাৰৈ, শিপিনী, কুমাৰ, কমাৰ আদি বিভিন্ন বিদ্যাধাৰী লোক আছিল। ওচৰ পাজৰৰ কৃষক আৰু পশুপালকসকলে নগৰৰ মানুহৰ বাবে খাদ্যৰ যোগান ধৰিছিল।